বিহুৰ আনন্দৰ মাজতেই নিশা মহানগৰীত হত্যাকাণ্ডৰ ঘটনা। কাহিলীপাৰা পোষ্ট অফিচৰ সমীপত সংঘটিত হৈছে এই ঘটনা। একেলগে মদ খাই থকা অৱস্থাত প্ৰথমে তৰ্ক বিতৰ্ক, তাৰ পাছত বন্ধুৰ মাজতে হৈছিল মাৰপিটৰ ঘটনা। সাধাৰণ কথাতে মাৰপিটৰ পৰিণতি হ'ল হত্যাকাণ্ড। আকাশ চৌধুৰী নামৰ যুৱকজনক হত্যা। মাতৃয়ে কান্দি কান্দি ক'লে পুত্ৰক হত্যা কৰাৰ কথা। আৰক্ষীৰ তদন্ত বিচাৰিছে মাতৃয়ে। পুত্ৰক হত্যা কৰা হৈছে বুলি মন্তব্য মাতৃৰ। এই ঘটনাৰ লগত জড়িত বঞ্জিত ৰাজবংশী, তপন মল্লিক আৰু জিয়াৰুল আলী। জিয়াৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিত ভগদত্তপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে পলাতক অৱস্থাত থকা 4 অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে। ঘটনাস্থলীত ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ হায়াত হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনক প্ৰেৰণ কৰে। আৰক্ষীয়ে নিশাৰ ভাগতে 4জনক কৰায়ত্ব কৰিছে। আহিলোঁ মই অহাৰ পিছত ইয়াক লগ পালোঁ। ক'ৰ পৰা আহিলে? কামৰ পৰা। কি কাম কৰা? ৰেপিড। তাৰপিছত ই কৈ আছে মাল খাওঁ। ঠিক আছে খোৱা, একো কথা নাই। ই কৈ আছে সমান সমান খাম, একেলগে মিলাম, একেলগে খাম। হয় নাই? তাৰপিছত কোৱা। হাব এটা ল'লোঁ, খালোঁ। তাৰপিছত পিছত ইয়াৰ নিচা হৈ আছে। মই তাক ক'লোঁ যে ভাই তই নামি যা, তোৰ নিচা হৈ আছে, এটা কাম কৰ, তলত জুই জ্বলোৱা আছে, জুইটো পুৱাই ল, নিচা ফাটি যাব তোৰ, তই লাহেকৈ ঘৰত যাবি আৰু। তাৰপিছত কি হ'ব আৰু, তাতে খালোঁ মই, সেইটোৱে। সি স্পটত কেনেকৈ মৰিলে? এতিয়া মই কেনেকৈ ক'ম, মইতো দেখা পোৱা নাই ন। তুমিতো লগত থাকা বুলি কৈছা, একেলগে মদ খাই আছিলা। নাই নাই নাই, কোন কোন আছিল কৈ দিয়া। লগত মৰিল কেনেকুৱা? মই কেনেকৈ গম পাম? তুমি নাছিলা লগত? নাই, তুমি এইমাত্ৰ ক'লা যে একেলগে হাফ খালা। কাজিয়া কোনে কোনে কৰিছিলে? এতিয়া কাজিয়াটো কৰিছে মানে কি ধেমালি হিচাপত আৰু। কোনে 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 কাজিয়া কৰিছিল? এতিয়া বনজিত আছে, অলগজ আছে, বাকী তপন আছে, মল্লিক আছে, কি ক'ম আৰু মই। তোমাৰ নামটো? মোৰ নামটো জিয়াৰুল। বাকী সিহঁত ক'ত এতিয়া? এতিয়া মই কেনেকৈ গম পাম কোন ক'ত আছে কোন ক'ত নাই? পলালে নেকি তাৰ পৰা? এতিয়া বডি কি কৰিছে? বডিটো তাৰপিছত তোমালোকে যেতিয়া দেখিলা সি মৰিছে, তোমালোকে ক'ত গৈছা? বডিটোতো মই নিজে উঠাই লৈ গৈছোঁ। গধূলি টাইমত মই আহিছে, সি ডিউটিৰ পৰা আহিছে, আহি কেনে ঘৰত সোমাইছে। মই ক'লোঁ মোক গণেশগুৰিত থৈ আহা। সি ক'লে মা মই মাত্ৰ ডিউটিৰ পৰা আহিছোঁ, মই অলপ আৰাম কৰিম। তাৰপিছত সি ঘৰতে থাকিলে, মই গুচি গ'লোঁ। তাৰপিছত মই গুচি গৈছোঁ। তাৰপিছত সি পিছত কি হৈছে আৰু মই গম নাপাওঁ। পিছত মোৰ ডাঙৰ ল'ৰাই ফোন কৰি কৈছে মায়ে হেৰি আকাশ নাইকিয়া মৰি গ'ল। তেতিয়া মই তাৰ দোকানৰ পৰা তেনেকৈ আহিছোঁ। মোৰ ল'ৰা কোবাই কোবাই মাৰি পেলাইছে। সিহঁতে মদ খাই আছিল বুলি কৈছে, আপুনি গম পায় নে কিবা? মদ খালেও ইমান নাখায়, অকণমান খাই, মদৰ নিচাত মৰা নাই। তাক কোবাইছে যেন মানছি অলপ, সি অলপমানে খায়, ইমান মদাহী নহয়। ডক্টৰ আহি মেডিকেল কৰালেও গম পাব। এতিয়াও থানাত এতিয়াতো মেডিকেলতে আছে না, মেডিকেল কৰালে গম পাব। মোৰ ল'ৰা ইমান মদাহী নহয়, অলপ খায়, ইমান নাখায়। তদন্ত বিচাৰিছে এতিয়া আপুনি? মই বিচাৰিছোঁ তদন্ত, মোৰ ল'ৰাক যদি এনেকুৱা কৰি মোক বিচাৰ লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।